फ्रेंड्स अस्सलामु अलैकुम আজি মই অন্য এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজত আজি মই কি বনাইছো ইফতাৰ টাইমত খুব পটাপটকৈ বনাইছো ধমাধম তাকে শেয়াৰ কৰিব লৈছো আজি মই বনাইছো নান ৰুটি আৰু হোৱাইট কালাৰ বুটটো দি পেলাই ঘুগনি নিচিনা বনাইছো আৰু মই বনাইছো ফ্ৰুট সালাড আজি মই নানটো কেনেকৈ বনাইছো বা এই আজি ডিশটো কেনেকৈ বনাইছো তাকে শেয়াৰ কৰিব লৈছো আপোনালোকৰ মাজত মই নান বনাবৰ কাৰণে দেখিছে 2 কাপ আৰু আধা কাপ মই ময়দা লৈছো আৰু দুটা কণী লৈছো আৰু টেষ্ট অনুযায়ী নিমখ চেনি হয় চেনি লৈছো আৰু মই অলপ ইষ্ট লম ড্ৰাই ইষ্টটো চামুচটো একদম সৰু সেইকাৰণে 1 চামুচ আৰু আধা চামুচ দিছো আৰু মই ইয়াত অলপ তেল দিম আপোনালোকে ইচ্ছা কৰিলে বাটাৰো দিব পাৰে মই কিন্তু অকমান ৰিফাইন অইল দিছো সানফ্লাৱাৰটো আৰু মই ইয়াত কণীটো দিছো কণীটো কিন্তু অপচনেল আমি যেহেতু নন ভেজ সেইকাৰণে কণী দিছো কিন্তু ভেজিটেৰিয়ান সকলে কণী নিদিলেও হ'ব অপচনেল কণীটো মই এনেকৈ দেখিছে ইষ্ট দিয়া কাৰণে মই অলপ কুহুমীয়া গৰম পানী লৈছো লৈ পেলাই মই এনেকৈ আটাখিনি মথি পেলাই এনেকৈ ৰেষ্টত থৈ দিম 1 ঘণ্টাৰ কাৰণে ঢাকি পেলাই অকমান তেল দি দিছো নহলে ওপৰৰ ফালে শুকাই যাব পাৰে এনে মই ঢাকি থৈছো 1 ঘণ্টা মান মই এনেকৈ থম মই দেখিছে বগা বুটটো যে হেতু কোলাটো নহয় বগা মানে ইয়েলো কালাৰ আৰু এটো বুটটো দিছো আৰু এটা আলু মই এনেকৈ আলুটো ডাঙৰ আছিল কাটি দিছো ডাঙৰকৈ কাৰণ আলুটো হিজিলে মই ভাঙি দিম তেতিয়া অকন গ্ৰেভিটো অকমান গাঢ়া হ'ব আৰু মই পিয়াজ দিছো দেখিছে কেঁচা জলকীয়া আৰু হালধি গুৰি ধনিয়া গুৰি জিৰা গুৰি এনেকৈ দি দিছো নিমখ দি দিছো টেষ্ট অনুযায়ী আৰু পানী জোখ অনুযায়ী দিলেই হ'ল মই এনেকৈ দি 3টা হুইসেল মাৰিলে যথেষ্ট হ'ব কাৰণ মই এনেকৈ লগাই দি গৰমত বহাই দিছিলো আদা নহৰু পেষ্টটো দিব পাহৰিছিলো কাৰণে আদা নহৰু পেষ্টটো এতিয়া দি দিছো আকৌ মই খুলি লৈছো এটো কুকাৰটো আদা নহৰু পেষ্টটো দি দিছো হেফালে এখিনি হয় মানে হুইসেল মাৰে মানে মই নানগিটা বনাই লম 1 ঘণ্টা মান হৈয়ে গল মই এতিয়া এনেকৈ কাটি লৈছো দেখিছে সাইজটো নিজৰ অনুযায়ী কৰি ললে হ'ল ডাঙৰ সৰু জনে জনকা বেছি ডাঙৰ কৰিলে ডাঙৰ কৰিব পাৰে সৰু কৰিলে সৰু কৰিব পাৰে মোৰ সাইজটো দেখাই পাইছে কেনেকুৱা একদম মিডিয়াম সাইজৰ হৈছে যে 7টা মান হৈছে মোৰ এনেকৈ কৰিলে মই হাতেৰে অলপ মেলি লৈছো লৈ পেলাই এনেকৈ বেলি ললে হ'ল আৰু ইমান পাতল কৰিব নালাগে নান যেহেতু মোটাই থাকিব লাগে অলপ এনেকৈ বনাই চাব নিশ্চয় ভাল পাব আৰু বহুত টেস্টি হৈছিল একদম সফট হৈছিল খুব ইয়া মই দেখাই দিছো কিমান মই ডাট ৰাখিছো ইমান পাতল নহয় একদম বেছি মোটাও নহয় আৰু নান পৰাঠা এবিলাক লোহাৰ মানে আইৰনৰ পেনত খুব ভাল হয় মই লোহাৰ কেৰাহী লৈ লৈছো লোহাৰ তাৱাহে লৈ লৈছো তাৱা লৈছো তাৱাতে মই মিডিয়াম টু লো ফ্লেমত ৰাখিব লাগে কাৰণ এটো যেহেতু অলপ মোটা ৰুটিটো সেইকাৰণে অলপ মিডিয়াম বা লো ফ্লেমত হেকিলে ভিতৰটো ধুনিয়া কৰে হয় কেঁচা থাকাৰ চান্সটো নাথাকে মই এনেকৈ হেকি লৈছো আৰু মই হেকি লোৱাৰ পিছত ইয়াতে মই বাটাৰ দি দিম এটা বাটাৰ নানো ক'ব পাৰে বা নানো ক'ব পাৰে মই কিন্তু যেতিয়া ডোটো বনাইছিলো তেতিয়া বাটাৰ দিয়া নাছিলো তেতিয়া মই ৰিফাইন ইউজ কৰিছিলো এয়া এটা হৈয়ে গল মই গুটেখিনি এনেকৈ বনোৱা নেদেখাও যেহেতু ইফতাৰ কাৰণে দেৰি হৈ গৈছে আৰু আপোনালোকৰ আমনি পাব গুটেখিনি দেখাই থাকিলে একেই কথা এইখিনি এটা হেকা যেনেকৈ হেকিম গুটেখিনি একেই হেকিম সেইকাৰণে মই এটাই দেখাইছো এনেকৈ গুটেখিনি হেকি ললে হ'ল এতিয়া মই সেই ঘুগনি বুলিয়ে কৈছো আৰু ঘুগনিখিনি মই এতিয়া ফোৰণ দিম তেজপাত দিছো শুকান জলকীয়া আৰু অলপ পাঁচফোৰণ দিম মই ষ্টিলৰ কেৰাহীটো লোৱাৰ কাৰণে অলপ জ্বলাৰ নিচিনা হৈছে ধোৱা ওলাই গৈছে মই অলপ পাঁচফোৰণ দিছো দি পেলাই মই এখিনি এতিয়া ফোৰণ দিলম আৰু আপোনালোকে দেখিছে মই আলুটো কিন্তু গোটা গোটা দিছিলো একদম ধোৱাতে গুটেখিনি একদম ঠাক খাই গল আলুখিনি গোটা গোটা দিছিলো মই গোটা গোটা দিয়াৰ কাৰণে
সিজিছে হয় কিন্তু গোটাই আছে মই সেইকাৰণে চামুচ দি অলপ ভাঙি ভাঙি দিছোঁ এইখিনি ভাঙি দিলে তেতিয়া অকণমান জোলটো অকণমান ডাঠ হয় ঘন হয় আৰু দেখাবলৈ ভাল লাগে উতলিছে দেখিছেই এতিয়া মই অলপ ঘৰতে কৰি লোৱা আছিলে কিন্তু গৰম মছলা অলপ মই দি দিছোঁ আৰু অকণ ধনিয়া পাত দি পেলাই মই এইখিনি নমাই দিম ঘুগনি হৈ গ'ল দেখিছে যিখিনি অকণমান জোল জোলৰ নিচিনা লাগিছে কিন্তু এইখিনি নাথাকে আৰু আলুখিনি যেহেতু ভাঙি দিয়া হৈছে এইখিনি মানে নমাই থ'লে আৰু অলপ ডাঠ হ'ব এই দেখিছে নানটো ইমান ভিতৰত ছফ্ট হৈছে আৰু ইমান টেষ্টি হৈছিলে খাবলৈ এই মই ভাঙি পেলাই দেখাই দিছোঁ খুব ভাল হৈছিলে নানটো এই মই আজি যেহেতু ইফতাৰৰ কাৰণে বনাইছোঁ সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ফ'ল' কৰিব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ভাল লাগিলে ভাল লগা কমেণ্ট এটা দিব বেয়া লাগিলেও ক'ব ভাল লাগিলেও ক'ব এয়া আৰু মই সেইফালে ফ্ৰুট চালাড বনাইছিলোঁ মানে ফ্ৰুটছ ক্ৰীম ভিডিঅ'টো চোৱাৰ কাৰণে আকৌ কৈছোঁ বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ বাই বাই